কাৰাগাৰত ভূতে শুবলৈ দিয়া নাই শ্যাম কানু মহন্ত। ৰাতি হলে ২-৩টাকৈ ভূতে কাৰাগাৰতে হেঁচা মাৰি ধৰিছে শ্যাম কানু মহন্ত। মাইকী ভূতেও নিশা শ্যাম কানুৰ কাপোৰ টানি নিয়াৰ চেষ্টা কৰিছে। ২-৩টাকৈ মতা ভূতে সিদ্ধাৰ্থক দিছে প্ৰচণ্ড চৰ। বাক্সাৰ নিকাচিৰ এই কাৰাগাৰতে আছে ৪৫টাকৈ ভূত। বাক্সাৰ নিকাচিৰ যে স্থানত বৰ্তমানৰ কাৰাগাৰটো আছে, য'ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক ৰখা হৈছে, সেই স্থানতে ৪৫টাতকৈ অধিক লোকক পুতি ৰখা হৈছিল। তাৰ ভিতৰত 10জনক NDFB-য়ে নৃশংসভাৱে হত্যা কৰি থৈছিল। কেৱল সিমানেই নহয়, আত্মহত্যা কৰা লোককো এই স্থানতে সমাধিস্থ কৰা হৈছিল। মুঠতে বাক্সাৰ নিকাচিৰ যিটো বৰ্তমান কাৰাগাৰ আছে, এই স্থানতে ৰাজহুৱা শ্মশান। জনবিশ্বাস অনুসৰি আত্মহত্যা কৰা লোকৰ অতৃপ্ত আত্মাই বিচৰণ কৰি থাকে সেই স্থানসমূহত, য'ত সমাধিস্থ কৰা থাকে। আৰু সেই স্থানৰ ভিতৰত এয়াও বাক্সাৰ নিকাচিৰ বৰ্তমান এই কাৰাগাৰটোৰ ভিতৰতে আছে সেইসমূহ কবৰস্থান। সেয়ে বাক্সাৰ নিকাচিৰ এই স্থানতে, অৰ্থাৎ য'ত কাৰাগাৰটো আছে, তাতে ভূত ওলাই বুলি চৰ্চা থাকে সৰ্বসাধাৰণ লোকৰ। স্থানীয় বাসিন্দাই উল্লেখ কৰিছে যে ২০০৭ৰ পৰা ২০০৯ চনৰ ভিতৰত NDFB-ৰ ঘাটি আছিল এই স্থান। তেতিয়া ঘন জংঘলেৰে আৱৰি আছিল সেই স্থান। ঘাটিটোতে জীয়াই জীয়াই পুতি অত্যাচাৰ কৰিছিল ভিন্ন লোকক। NDFB কেডাৰে বিভিন্ন লোকক অপহৰণ কৰি এই স্থানতে অত্যাচাৰ চলাইছিল ভিন্ন প্ৰকাৰেৰে। আনকি যুৱতী মহিলাক নৃশংসভাৱে অত্যাচাৰ চলাই নৃশংসভাৱে হত্যা কৰি পুতি ৰাখিছিল এই স্থানতে, য'ত বৰ্তমান বাক্সাৰ এই কাৰাগাৰটো আছে। যিমানেই বিলাসী, যিমানেই ধুনীয়া নহওক কিয়, এই কাৰাগাৰটোৰ ভিতৰতে আছে ৪৫টাকৈ ভূত, যি অশৰীৰী আত্মাই বিচৰণ কৰি থাকে। আৰু এই অশৰীৰী আত্মাৰ বিচৰণ কৰাৰ উমান পাই নিশা টোপনি নাহে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ। সেই অশৰীৰী আত্মাই মাজ নিশা কান্দি উঠে, যাৰ ভয়ত চিঞৰি উঠে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। নিউজ ডেস্ক, আসাম 365।